খুব এটা সুন্দৰ পৰিৱেশ অসমৰ ইতিহাসত স্বাধীনতাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন সবল আৰু সুস্থিৰ চৰকাৰ হ'বলৈ গৈ আছে। ৰাইজৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগিতা আৰু 100+ যি ব্যৱস্থা হ'ল, আমি সঁচাকৈ অসমৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। ভাষা নাই আমাৰ ক'বলৈ, শব্দ নাই আমাৰ আপোনালোকক বৰ্ণনা কৰিবলৈ। আশা কৰিছোঁ যি ধৰণে ৰাইজে বিচাৰিছিল 100% ৰাইজক আমি ৰিটাৰ্ণ গিফ্ট উপহাৰ হিচাপে আমি নিশ্চয় দিম। আৰু অধিক শক্তিৰে মা কামাখ্যাৰ শক্তি আৰু ৰাইজৰ আশীৰ্বাদত আমি এইবাৰ তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হ'ব। তাত জিতু গোস্বামী, আমি সহযোগী বিধায়ক হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যে থাকিম, ইয়াতকৈ ডাঙৰ গৌৰৱ আমাৰ হ'ব নোৱাৰে। যেনেকৈ কৈছিলে তেনেকৈ হৈছে, মুখ্যমন্ত্ৰীৰ আখৰে আখৰে হৈছে। কেনেকৈ আচলতে সম্ভৱ? এইটোৱে কেনেকৈ সম্ভৱ, এইটোৱে কথা। কষ্ট আৰু চিন্তা। কষ্ট এটা হ'ল তেওঁ তেখেতে যথেষ্ট কষ্ট কৰিছিল, আৰু যিটো কাম আপুনি মই আজি ভাবিব নোৱাৰোঁ, তেখেতে এবছৰ আগতে ভাবি ইয়াৰ সমাধা উলিয়াই তেখেতে পৰিকল্পনা কৰে। সুপৰিকল্পিত ব্যক্তি, কষ্ট কৰা ব্যক্তি, কনফিডেণ্ট, যথেষ্ট কনফিডেণ্ট তেখেতে, আৰু মানুহৰ অন্তৰ চুব পৰা এজন ব্যক্তি, যিজন নাম হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপুনি কৈছিলে যে চিপৰাং মাৰিছিলে আৰু যাৰ কাৰণে এই কথাবিলাক য়েছ, চিপৰাং মোক মাৰিছিল, কিন্তু সেই চিপৰাঙে ব্যৰ্থ। চিপৰাং কেনেকৈ মাৰিব লাগে মোক সুধিব লাগিছিল। 2006ত আমি চিপৰাং মাৰিছিলোঁ। কেতিয়াবা এইবিলাক কথা ক'ম আপোনালোকক পাৰ্চনেলি, যেতিয়া মোৰ লগত আপোনালোকে ইণ্টাৰভিউ ল'ব ক'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে মই কেনেকৈ চিপৰাং মাৰিছিলোঁ। বিশ্বাসঘাতক আমি কৰা নাছিলোঁ, আমি পৰিকল্পিতভাৱে কাম কৰিছিলোঁ। কথা পাতিম এই আপুনি যে ক'লে যে চিপৰাং 2006 পিছত পাতিম। আজি আৰু ভাল দিন, আজি এইবিলাক কথা নাপাতো। মই মানে শিকিব দিছোঁ মোৰ পৰা, আমি শিকিব। ডক্টৰেটটো আমাৰ তাত আছে। তেওঁলোক এতিয়া বাচ্চা, যিকেইটা মাৰিব বিচাৰিছে আমাৰ তাত আছে ডক্টৰেট, আমাৰ তাত ডিগ্ৰী আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখন আমি 100+ যিখন আমি আমাৰ ইয়াত এই পবিত্ৰ বিধানসভাত সদস্য হ'ব পাৰিছোঁ, ইয়াতকৈ ডাঙৰ আৰু গৌৰৱ কি লাগে? ইয়াতকৈ ডাঙৰ আত্মসন্তুষ্টি কি লাগে? মোৰ এটা ভাল লাগিল, এই যে ইমান দিন মই কোৱা নাছিলোঁ সত্যব্ৰত কলিতাৰ কথা। এটা ভাল লাগিল, এই যে ভাড়াত অনা মানুহবিলাকক ভাড়াত লৈ আহিলে ন কেইদিনমানৰ কাৰণে, 55ত যে ৰাখি দিব পাৰিলোঁ, সেইটো ডাঙৰ ক্ৰেডিবিলিটি মোৰ। মুখ্যমন্ত্ৰীক সুধিব, মই 50-55 কৈ আছিলোঁ কংগ্ৰেছত, ৰাখি দিলোঁ। আৰু বাকী যিখিনি গৈছে সেইখিনিক মই লৈ আহিম ন। ঠিকে আছে, ৰাহুল গান্ধীক সুধিবচোন ক'ত আহিছিল। এতিয়া তেওঁক সুধিব দিয়ক, কমলপুৰৰ কি ঠাইত আহিছিল। এই যিবিলাক এতিয়া আছে কংগ্ৰেছত, এইবিলাকতো আমি পাকিস্তানীহে, এইবিলাক পাকিস্তানী আৰু বাংলাদেশীহে, আৰু সেইকেইখনো পাকিস্তানে, এতিয়া বাংলাদেশে। ভগৱান শ্ৰীকৃষ্ণও যদি 11টা ৰূপৰ অৱতাৰত আহে, আমাৰতো 10 অৱতাৰ আছে, বিষ্ণুৰ অৱতাৰ, ৰাম, প্ৰভু ৰামচন্দ্ৰ এটা অৱতাৰ আছিল, যি অৱতাৰ আছিল। আৰু আমাৰ সেই 10 অৱতাৰৰ পিছত যদি 11টা অৱতাৰো যদি কোনোবা আহি ইয়াত অৱতৰণ কৰে, তথাপিও এইকেইটা সমষ্টিত আমাৰ কোনো মানুহ জিকিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।